আগতে বহুতবাৰ শুনিছোঁ পানীৰ অভাৱ, পানী শুকাই গৈছে, খাবলৈ পানী নাই বুলি। কিন্তু এইবাৰ নিজে ফেচ কৰিছোঁ। ইয়াৰ আগতে আমি কেতিয়াও পানীৰ অভাৱ ফেচ কৰি পোৱা নাছিলোঁ। কাৰণ আমাৰ অসমততো পানী এভেইলেবল হয়, য'তে ত'তে পানী। এইবাৰ কিন্তু ভালকৈ অনুভৱ কৰিব পাৰিছোঁ পানীৰ মানে হেৰিটো যে কিমান হয়। কাৰণ পানী হৈছে প্ৰাণীৰ প্ৰাণ। আৰু এইখন হৈছে মোৰ ফ্ৰেণ্ড এজনীৰ বাৰ ঘৰ। একেবাৰে পাহাৰৰ তলত ঘৰটো আছিলে। পাহাৰৰ তলত ঘৰটো হোৱাৰ কাৰণে তেখেতলোকক পানী দিবলৈ আহিবলৈ তেনেকৈ প্ৰপাৰ ৰাস্তাও নাই বুলিয়ে ক'ব লাগিব বাৰু। আৰু ইয়াত ধুনীয়াকৈ পানীখিনি নিজে জমা হৈ থাকে। এতিয়া ড্ৰাই ছিজন, সেইকাৰণে পানীখিনি একেবাৰেই শুকাই গৈছে বাৰু, পানী নায়েই বুলি ক'ব পাৰি। এইখিনি পানী মানে 2-3 দিনৰ মূৰত জমা হ'বলৈ দিয়ে। তাৰপাছত ড্ৰামত ভৰাই ভৰাই ওপৰলৈকে লৈ যায়গৈ। ঘৰটোৰ পৰা বহুত তলত হয় পানীখিনি। এতিয়াতো ঠিকে আছে ড্ৰাই ছিজন, কিন্তু ৰেইনি ছিজনততো ষ্টেপবিলাকো পিছলৈ থাকে। ষ্টেপ মানে মাটিৰে ষ্টেপ হয়। সেইকাৰণে এইবাৰ মানে ভালকৈ গম পাইছোঁ বাৰু পানীৰ অভাৱটোনো কি অভাৱ হয়। আৰু আমিতোতো কিনিয়ে চলি থাকোঁ। বহুত বেছি পানী কিনিব লগা হৈছে ড্ৰাই ছিজনটোত। ৰেইনি ছিজনটোত ইমান কিনিব লগা নহয় বাৰু, মাজে সময়ে কিনিলেই হৈ যায়। কিন্তু এতিয়া পূৰা গোটেই মানে মাহটোত পানী কিনি চলি থাকিব লাগে। গতিকে এনেকুৱা বস্তুবোৰো এক্সপিৰিয়েঞ্চ কৰি চাব লাগে, তেতিয়াহ'লেহে গম পোৱা যায় মানে কোনটো বস্তু কিমান কোৱান্টিটিত মানে ইউজ কৰিব পাৰি। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।